আসাম জব ফ'কাছ চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আমি আজি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই যিটো আজি আলোচনা হ'ব আপোনালোকেও নিশ্চয় নিজৰ নিজৰ মতামতসমূহ আগবঢ়াব আৰু আমি আগন্তুক দিনত কেনেকৈ আগবাঢ়িব লাগিব সেইটোৰ ওপৰত আমি সকলোৱে বিবেচনা কৰিব লাগিব আৰু সকলোৱে একগোট হৈ আগবাঢ়িব লাগিব। তেতিয়া আমি নিশ্চয় যিকোনো ধৰণৰ কাম কৰিবলৈ সফল হ'ব পাৰিম। তো আপোনালোকে নিশ্চয় গম পাইছে এইকেইদিন ধৰি যি DEEৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো এটা বিশেষ বিষয় চৰ্চাৰ মাজত আহিছে, যিটো নেকি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো ৱৰ্ল্ড ৰেকৰ্ড বিহু নৃত্য লৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল আৰু সেই নৃত্যৰ ফলত সকলোকে একোটা মানপত্ৰ প্ৰদান কৰিছিল, এটা স্বীকৃতি প্ৰদান কৰিছিল। তেওঁলোকে ইয়াতে এটা গোটেই ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ কাৰণে তেওঁলোকক এটাকৈ স্বীকৃতি পত্ৰ প্ৰদান কৰিছিলে। আৰু কিছুমানে নহয় বহু সংখ্যক যিখিনি টেট উত্তীৰ্ণ আছিলে তাৰে মাজৰ পৰা তো সকলো টেট উত্তীৰ্ণই আপোনাৰ এই যিখন চাৰ্টিফিকেট পাইছিলে সেই চাৰ্টিফিকেটেদি অলৰেডি এপ্লাই কৰিছে। তো এতিয়া কথাটো হ'ল, এই চাৰ্টিফিকেটসমূহ আমাৰ DE বিভাগে গ্ৰহণযোগ্য হ'বনে নাই সেইটো লৈ আমি বহুতো চিন্তিত হৈ আছোঁ। কাৰণ এখন চাৰ্টিফিকেট একচেপ্ট হ'বলৈ হ'লে মিনিমাম তলৰ পৰ্যায়ৰ পৰা ডাঙৰ এটা পৰ্যায় পাব লাগিব। আৰু যিটো নেকি আমাৰ এডভাৰ্টাইজমেণ্টত প্ৰকাশ কৰিছে অলৰেডি আপোনালোকে নিশ্চয় গমেই পায় যে এটা কালচাৰ চাৰ্টিফিকেট বা যিকোনো ধৰণৰ চাৰ্টিফিকেট বা NCC চাৰ্টিফিকেট, ইয়াতে মাৰ্কসমূহ আপোনালোকে দিয়াই আছে কিমানকৈ পাব। তো এটা কালচাৰ চাৰ্টিফিকেট যদি বা স্পৰ্টছ চাৰ্টিফিকেট আমাৰ ইয়াতে যদি একচেপ্ট কৰিব লগা হয়, তো কি কৈছে আমাৰ ইয়াতে যে আমাৰ ৰাজ্যৰ হৈ নেশ্যনেল লেভেলত প্ৰতিনিধিত্ব কৰিব লাগিব। তো আমাৰ ৰাজ্যখনৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা ইমান এটা সহজ যদিও নহয় বা ইমান ইজিও নহয়। তো ইমান ইজিও নহয়, সহজো নহয়, এইটো আমি সকলোৱে জানো, বা টান কামো নহয়, কৰিব পাৰে। কিন্তু আমি যোৱা ৰিক্ৰুটমেণ্টবিলাক যদি চাওঁ, একেবাৰে নগণ্য সংখ্যকহে প্ৰাৰ্থীয়ে ইয়াতে কালচাৰ বা স্পৰ্টছ চাৰ্টিফিকেটেদি আবেদন কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এইবুলি আগৰ তুলনাত বহু সংখ্যক বৃদ্ধি পাইছে। তেওঁলোকে গম পাইছে যে আমি এটা কালচাৰ চাৰ্টিফিকেট দি দিওঁ, তো যদি একচেপ্ট কৰি লয় তো আমি 5 মাৰ্ক এটা গোটা মাৰ্ক পাই যাম। যিহেতু এতিয়া ছিষ্টেমটো চেঞ্জ কৰি দিছে, তো সেইটো হয়তো ভাবি চিন্তি কিছুমানে আপলোড কৰি দিছে। কিন্তু যিমান দূৰ শুনিছোঁ বা যিমান দূৰ আমি বুজিছোঁ বা গোটেইখিনি বস্তু চালি জাৰি চাইছোঁ, তো এইবিলাক কোনো চাৰ্টিফিকেট একচেপ্ট নকৰিব। কাৰণ এটা চাৰ্টিফিকেট একচেপ্ট কৰিবলৈ হ'লে আমাৰ এইটো নেশ্যনেল বডি বা ষ্টেট গভৰ্ণমেণ্টৰ এটা বডি থাকে। সেই বডিটো চৰকাৰৰ আণ্ডাৰত বিভাগীয় কৰ্তৃপক্ষৰ আণ্ডাৰত থাকিব লাগিব। আৰু তেতিয়াহে সেইখন বিভাগে যেতিয়া সেই চাৰ্টিফিকেটটো ইছ্যু কৰি পঠিয়াব, যেনেকুৱা আমাৰ মেট্ৰিক পাছ কৰিলে আমাৰ সেৱা বৰ্ডে যেতিয়া মেট্ৰিক চাৰ্টিফিকেট ইছ্যু কৰে, এনেকুৱাকৈ এটা চাৰ্টিফিকেট ইছ্যু কৰি আৰু সেই চাৰ্টিফিকেটটো অনলাইনতো আমি চাব পাৰি বা তেওঁলোকৰ ডিপাৰ্টমেণ্টত সেই ইছ্যু কৰা যিটো চাৰ্টিফিকেট তেওঁলোকৰ তাতে পঞ্জীয়ন হিচাপে ৰাখি দিয়ে। যেতিয়া ভেৰিফিকেশ্যন কৰে তেতিয়া ওলাই পৰে। তো এইবিলাক চাৰ্টিফিকেট একচুৱেলি প্ৰিণ্ট কৰি দিয়া হৈছিল, এটা স্বীকৃতি পত্ৰ। আজিকালি আমি স্কুল লেভেল বা যিকোনো লেভেলত কুইজ কম্পিটিশ্যন হওক বা কিবা এটা ডিষ্ট্ৰিক্ট লেভেলত কুইজ কম্পিটিশ্যন কৰিবলৈ গ'লে আমাকো তেনেকুৱা চাৰ্টিফিকেটসমূহ প্ৰদান কৰে। তাতে বহু ধৰণৰ চিল চহী, ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট আৰম্ভ কৰি ডিষ্ট্ৰিক্ট লেভেলত যিমান আছে গোটেইবিলাকৰ চিল চহীবিলাক তাতে থাকে। কিন্তু সেই চাৰ্টিফিকেটটো কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ইছ্যু নাথাকে। তো সেইবিলাক চাৰ্টিফিকেটৰ কোনো ইয়াতে একচেপ্টেবল নহয়। তো আপোনালোকে নিশ্চয় গম পায় যে মই কি ক'ব বিচাৰিছোঁ। কাৰণ আপোনালোকে এইটো এটা বিষয় লৈ চিন্তিত হৈ পৰিছে যে একচেপ্ট কৰিব নেকি। নহয়, একচেপ্ট নহয়। কাৰণ এইটো আমি আগতেও চাইছোঁ আৰু এইবুলি নহয়, কাৰণ এইবুলি
কালচাৰ স্পৰ্টছ আদি এইবিলাক ভেৰিফিকেশ্যন লিষ্টটো ওলাই দিছে কাৰণেহে আমি দেখা পাই আছোঁ বহুত। কিন্তু আগতো যিমান ৰিক্ৰুটমেণ্ট মানে প্ৰচেছ হৈ গৈছে তেতিয়াও মানে যাৰ যেনেকুৱা মানে চাৰ্টিফিকেট আছে সেইমতে এপ্লাই কৰিছিলে, কিন্তু সেইবিলাক ভেৰিফিকেশ্যনত ডাইৰেক্টলি উলিয়াই দিয়া নাই, ছেপাৰেটকৈ ভাগ কৰি দিয়া নাছিল। যিহেতু কালচাৰৰ ভেৰিফিকেশ্যন লিষ্ট এইখিনি, স্পৰ্টছৰ ভেৰিফিকেশ্যন লিষ্ট এইখিনি সেনেকুৱাকৈ দিয়া নাছিলে। কিন্তু এইবুলি দিয়াতে অলপ মানে চিন্তিত হৈছে সকলো মানে কেণ্ডিডেটে। তো এইবাৰ ইমান চিন্তা কৰিব লগা একো নাই, কাৰণ আমি যিমান দূৰ খবৰ পাইছোঁ বা শুনিছোঁ আৰু যোৱা বছৰে যিবিলাক চাৰ্টিফিকেট এইবাৰ এপ্লাই কৰিছিল মানে বিহুৰ চাৰ্টিফিকেটবিলাকেদি, ইয়াতকৈ ভাল চাৰ্টিফিকেট থকা মানুহবিলাকৰো একচেপ্ট কৰা নাছিলে। তো এইবিলাক এক সাধাৰণ কথা, এইবিলাক লৈ ইমান চিন্তা কৰিব নালাগে, নিজৰ ওপৰত বিশ্বাস ৰাখক। কোনো ধৰণৰ এইবিলাক একচেপ্ট নকৰিব, কাৰণ কালি সুৰঞ্জনা সেনাপতি বাইদেউ অলৰেডি কৈয়ে দিছে যে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট হ'লেহে গ্ৰহণযোগ্য হ'ব বা নম্বৰটো দিব পৰা যাব। তো আপোনালোকে নিশ্চয় বুজি পায় সকলোৱে, কাৰণ ইয়াতে একো ক'ব লগা নাই। আৰু যিহেতু এইবাৰ ভেৰিফিকেশ্যনটো বহুত ষ্ট্ৰিক্টলি হ'ব আৰু অলপ সেই পৰ্যায়ত দেখিবলৈ গ'লে অলপ লেহেমীয়া হ'ব পাৰে, কিন্তু যেনেকুৱা আমি বিচাৰিছোঁ যে ষ্ট্ৰিক্টলি হ'ব লাগে সেনেকুৱা পৰ্যায়তে হ'ব। আৰু এই সম্পৰ্কে আজি এডুকেশ্যন মিনিষ্টাৰ ছাৰে কি কৈছে সবিশেষ শুনাই ল'ব। মুক্ত বিদ্যালয় আছে, তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল, যাক নিয়জ বুলি কোৱা যায়। আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে, কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে। গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম, আৰু যিসকলে এনেকুৱা এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছোঁ, পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। আৰু দিল্লী যিখন আচলতে সাৰদা দেৱী স্কুল বুলি যিখন সৰস্বতী স্কুল বুলি কাৰ্বি আংলঙত আছে, কিন্তু আমি তাতে তদন্ত কৰিছিলোঁ, কিন্তু তাত কিন্তু সেই স্কুল নাই, সাৰদা দেৱী স্কুল আছে। নিশ্চিতভাৱে এইটো মই আৰক্ষীক অৱগত কৰিম, আৰক্ষীয়ে ব্যৱস্থা ল'ব। এই নেক্সাছটোৰ ব্যৱহাৰটো কি হ'ব? শিক্ষা বিভাগত মই আগতেও নকল BEd ধৰা পৰিছে, নকল DLEd ধৰা পৰিছে, আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম। গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই। প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে, বেক ইন ভেৰিফিকেশ্যন হ'ব, দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম। দিল্লী অপেন স্কুলৰ যি নেক্সাছ আছে, এই গোটেই শিক্ষা বিভাগৰ ইয়াৰ আপোনাৰ বিভাগটো বা লোকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি? নাই, মই সেইটো এতিয়া আগতীয়াকৈ কৈ দিব নোৱাৰোঁ, কিন্তু যিসকলে ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। হয়, এয়া আছিল